हेलो फ्रेंड, वेलकम टू माय चैनल डिजिटल हेल्प एलटीडी। तो सब फ्रेंड प्रतिदिन निचिना मैं आज आपनर कारण आटा गुरुत्वपूर्ण भिडिओ লৈ আহিছোঁ। তো সব ফ্রেন্ড আজি ভিডিও বিষয় হল ফায়ার ইমার্জেন্সিত অগ্নি নির্বাপক বিভাগত 487টা পোস্টৰ কাৰণে এপ্লাই দিছে। তো সব ফ্রেন্ড আপোনালোকে ইয়াতে অফিচিয়েল নোটিছ চাব পাৰে। ফায়ার এজ ইমার্জেন্সি সার্ভিস আসাম রিক্ৰুটমেন্ট 2022 এপ্লাই 487 কনষ্টেবল পোস্ট। তো সব ফ্রেন্ড অগ্নি নিৰ্বাপকৰ কাৰণে 457টা পোস্ট দিছে। তো সব ফ্রেন্ড আপোনালোকে চাব পাৰে ফায়ার এজ ইমার্জেন্সি সার্ভিস আসাম রিক্ৰুটমেন্ট 2022 लास्ट डेट हल 17 तारीख 3 मार्च 2022। तो सब फ्रेंड आपलोग देखा पाइसे ये ऑफिशियल नोटिफिकेशन टू स्टेट लेवल पुलिस रिक्रुटमेंट बोर्ड आसाम इज रिलीज एन नोटिफिकेशन फॉर द रिक्रुटमेंट ऑफ द 411 कॉन्स्टेबल WOWTOPR 2 कॉन्स्टेबल UB 3 कॉन्स्टेबल कारपेंटर 5 असिस्ट स्क्वाड कमांडर कॉन्स्टेबल डिस्पैच राइडर कॉन्स्टेबल मैसेंजर ड्राइवर ऑपरेटर वैकेंसी इज फायर इमरजेंसी सर्विस FCS। तो सब फ्रेंड आपलोग ভেকেন্সিবিলাক আপোনালোকৰ বিভিন্ন বিভক্ত কৰি দিছে। তো সব ফ্রেন্ড আপোনালোকে ইয়াতে টোটাল পোষ্ট কিমান আছে আৰু মানে কোনটো কেটাগৰীৰ কাৰণে কিমানটো পোষ্ট আছে মই আপোনালোকক দেখাই দি আছোঁ। ফায়াৰ ইমাৰ্জেঞ্চি সাৰ্ভিস ৰিক্ৰুটমেণ্ট 2022 কনষ্টেবল WOWTR OPR কাৰণে আছে 411টা পোষ্ট, আনৰিজাৰ্ভ আছে 312টা, OBC MBC কাৰণে আছে 90টা, SC কাৰণে আছে 21টা, STB কাৰণে আছে 16টা, ST কাৰণে আছে 2টা। তো সব ফ্রেন্ড আপনার কাছে পেজ স্যালারি পাবে 14,000 পৰা 60,500 আৰু গ্রেড পে পাব আপোনালোকে 6,200 টাকাকৈ পাব। আপোনালোকে এইটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10+2 সায়েন্স পাস উইথ ফিজিক্যালি সেমিস্টার ম্যাথামেটিক্স PCM ফ্রম দ্য রিক্ৰুটমেন্ট বোর্ড অফ কাউন্সিল। ক্যান্ডিডেট মাস্ট হ্যাভ obtained 10 পাস মার্ক ইন ফিজিক্যালি সেমিস্টারি ম্যাথামেটিক্স। তো সব ফ্রেন্ড আপোনালোকে এইটো এপ্লাই কাৰণে আপোনালোকৰ 10+2 মানে হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ থাকিব লাগিব, লগতে আপোনালোকৰ সেমিস্টাৰীৰ লগত থাকিব লাগিব। তো সব 2 নম্বৰ আছে কনষ্টেবল UB 51টা পোষ্ট আছে 2টা, আনরিজার্ভ আছে এটা আৰু OBC MBC কাৰণে আছে এটা। এটা আপোনালোকৰ স্যালাৰিটো সেম দি আছে। তাৰপিছত ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব SLC or 12 পাস ফ্রম দ্য রিজনেশন বোর্ড অফ দ্য কাউন্সিল। তো সব ফ্রেন্ড এইটো কনষ্টেবলৰ কাৰণে আপোনালোকৰ SLC পাস নহ'লে হাই সেকেন্ডাৰী পাস হ'ব লাগিব। আৰু কনষ্টেবল মেছেঞ্জাৰৰ কাৰণে আছে 9টা পোষ্ট 14টা, এটা আনরিজার্ভ আছে 6টা, OBC MBC কাৰণে আছে 6টা, SC কাৰণে আছে এটা আৰু STB কাৰণে আছে এটা। এটা আপোনালোকৰ স্যালারি সেম দি আছে আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন SLC or equivalent examination pass from the recruitment board of the council and process will be driving license from the LNB। তো সব ফ্রেন্ড 3 নম্বৰ যেটো পোষ্ট আছে কনষ্টেবল মেছেঞ্জাৰ এইটোত আপোনালোকৰ SLC পাছ হ'ব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব 4 চকা আৰু 2 বাহনৰ 2 চকা বাহনৰ আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব। তাৰপিছত 4 নম্বৰ আছে 4 নম্বৰ আছে কনষ্টেবল কাৰ্পেণ্টাৰ, এটা নতুন পোষ্ট আছে 3টা, আনরিজার্ভ আছে 2টা আৰু SC কাৰণে আছে 1টা। আৰু ইয়াতে আপোনালোকৰ স্যালাৰিটো সেম দি আছে, অলপ ইয়াতে কম দি আছে স্যালাৰিটো। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন SLC or রিক্ৰুটমেন্ট এক্সামিনেশ্যন পাস ফ্রম দ্য রিক্ৰুটমেন্ট বোর্ড অফ দ্য কাউন্সিল পাস IIT কাউন্সিল। তো সব আপোনালোকৰ কনষ্টেবল কাৰ্পেণ্টাৰৰ কাৰণে আপোনালোকৰ SLC পাস লাগিব আৰু IIT কোৰ্চৰ আপোনালোকৰ টেট থাকিব লাগিব। 5 নম্বৰ আছে কনষ্টেবল ডিস্পেচ রাইডার, ইয়াতে আপোনালোকৰ পোষ্ট আছে 10টা আৰু আনরিজার্ভ আছে 4টা, OBC কাৰণে 2টা, SC কাৰণে এটা, STB কাৰণে 2টা আৰু ST কাৰণে এটা। এটা আপোনালোকৰ স্যালারি সেম দি আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন SLC or equivalent examination pass from the রিজন বোর্ড। তো ইয়াতে আপোনালোকৰ SLC পাস হ'ব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং থাকিব লাগিব। 6 নম্বৰ দি আছে এছিষ্টেণ্ট স্কোৱাড কমান্ডাৰ, ইয়াতে পোষ্ট আছে 5টা, আনরিজার্ভ আছে 3টা, OBC MBC আছে এটা আৰু STB কাৰণে এটা। ইয়াতে আপোনালোকৰ স্যালারি সেম দি আছে আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্লাছ 12 পাস or equivalent science having physics সেমিস্টারি ম্যাথামেটিক্স PCM ফ্রম দ্য রিক্ৰুটমেন্ট বোর্ড অফ দ্য কাউন্সিল। তো সব ইয়াতে আপোনালোকৰ ফিজ থাকিব লাগিব আৰু আপোনালোকৰ সায়েন্সৰ মানে 12 পাস কৰিব হ'ব লাগিব। আৰু 7 নম্বৰ দি আছে ড্ৰাইভাৰ অপাৰেটৰ, এটা 9টা পোষ্ট আছে 12টা, আনরিজার্ভ আছে 7টা, OBC MBC কাৰণে 3টা, SC কাৰণে এটা আৰু STB কাৰণে এটা। এটা আপোনাৰ স্যালারি সেম দি আছে। এটা আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্লাছ 12 পাস, ক্লাছ 8 পাস এণ্ড মাষ্ট পাস বেল্ট ড্ৰাইভিং লাইসেন্স ফর SM হেভি মোটরসাইকেল এণ্ড রিক্ৰুটমেন্ট এটা হচ্ছে আসাম স্টেট। তো সব 6 নম্বৰ যেটো পোষ্ট আছে 7 নম্বৰ যেটো পোষ্ট আছে ড্ৰাইভাৰ অপাৰেটৰ, ইয়াতে আপোনালোকৰ 8 পাস হ'লে হ'ব আৰু লগতে আপোনালোকৰ আসাম চৰকাৰৰ পৰা ভেলিড আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব। তাৰপিছত ইয়াতে দিয়া চাব এজ লিমিটেড ফৰ ফায়াৰ ইমাৰ্জেঞ্চি সাৰ্ভিস আসাম ৰিক্ৰুটমেন্ট 2022 ফৰ দ্য পোষ্ট অফ দ্য কনষ্টেবল APRO as ড্ৰাইভাৰ অপাৰেটৰ ইজ ফ্ৰম দ্য 18 to 20 years as on the date। তো সব আপোনালোকৰ ইয়াতে আপোনালোকৰ বয়স 18 পৰা 25 বছৰৰ ওপৰত হ'ব নোৱাৰিব। আৰু 2 নম্বৰ দি আছে ফৰ দ্য পোষ্ট অফ দ্য এছিষ্টেণ্ট স্কোৱাড কমান্ডাৰ, ইয়াতে আপোনালোকৰ 20 বছৰৰ পৰা 24 বছৰৰ ওপৰত নোৱাৰিব। আৰু ইয়াতে আপোনাৰ কিছুমান কেটাগৰীৰ কাৰণে
5 বছৰ পৰাই দিয়া হৈছে SC ST কাৰণে আৰু 3 বছৰ দিয়া হৈছে OBC MBC কাৰণে। তো সব এইটো এপ্লাই কাৰণে আপোনালোকৰ নেশ্যনেলিটি লাগিব। কেণ্ডিডেট মাষ্ট ইণ্ডিয়ান চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো সব এইটো এপ্লাই কাৰণে আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। তো ইয়াতে আপোনালোকৰ ইয়াতে দেখিছে PRC চাৰ্টিফিকেট চিলেকশ্যন কেণ্ডিডেট উইল হেভ টু ছাবমিট প্ৰুফ অফ দ্য ৰেচিডেন্স চাৰ্টিফিকেট। তো সব এইটো এপ্লাই কৰাৰ পিছত আপোনালোকৰ যদি চিলেকশ্যন হৈ যায় তাৰপিছত আপোনালোকৰ যি PRC চাৰ্টিফিকেট আছে সেইটো আপোনালোকৰ ছাবমিট কৰিব লাগিব। আৰু লগতে আপোনাৰ ইয়াতে আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন। দ্য কেণ্ডিডেট মাষ্ট ছাবমিট এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ উইল ছাবমিটিং দ্য এপ্লিকেশ্যন ফ্ৰম দিছ ৰিক্ৰুটমেণ্ট। তো সব এইটো এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো নাম্বাৰটো বহাই দিব লাগিব। আৰু এটা আপোনাৰ দিছে লেংগুৱেজ কেণ্ডিডেট মাষ্ট স্পোক এছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ৰুল তো সব ইয়াতে আপোনালোকৰ যদি এপ্লাই কৰাৰ কাৰণে আপোনাৰ এছামিজ থাকিব লাগিব, এছামিজ জনা থাকিব লাগিব। আৰু লগতে অসমৰ যিমান ৰাজ্য ভাষা আছে যিমান মানে লোকেল লেংগুৱেজ আছে সেইটো জানিব থাকিব লাগিব। আৰু ইয়াতে দেখিছে হাউ টু এপ্লাই ফৰ ফায়াৰ এমাৰ্জেঞ্চি ছাৰ্ভিচ আছাম ৰিক্ৰুটমেণ্ট 2022। তো সব এইটো এপ্লাই কৰাৰ ৱেবছাইটটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰপৰা আপোনালোকে ডাইৰেক্ট ভিজিট কৰিব SLPRP যি ৱেবছাইট হয় মই ডাইৰেক্ট মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তো সব ইয়াতে আছে ইম্পৰ্টেণ্ট ডেট অফ ফায়াৰ এমাৰ্জেঞ্চি ছাৰ্ভিচ আছাম ৰিক্ৰুটমেণ্ট 2022। তো সব এইটো ষ্টাৰ্টিং ডেটৰ পৰা অনলাইন এইটো 16 তাৰিখ 2 মাৰ্চ 2022 পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হ'ল 17 তাৰিখ 3 মাৰ্চ 2022। তো সবৰ মাজতে এটা দিনহে আছে আপোনালোকৰ কাৰণে। এটা দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব, ডেটটো বেছি সোমাই দিয়া নাই। তো সব ফ্ৰেণ্ড মই এপ্লাই কৰা লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তো সব মানে এপ্লাই কৰা ডেটটো আৰম্ভ হোৱা নাই, কালিহে আৰম্ভ হ'ব। তো সব ফ্ৰেণ্ড আপোনালোকৰ যদি ইচ্ছা হয় চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। তো সব ফ্ৰেণ্ড আজি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব।